हेलो फ्रेंड्स स्वागतम आपलोকক आरो এটা নতুন ভিডিও লৈ फ्रेंड्स কেদিনমান আগত মই এটা ভিডিও দিছিলো যত মই কৈছিলো যে ভাৰতীয় ডাক বিভাগৰ টোটাল 21413টা পদ মুকলি হৈছে আৰু বৰ্তমান এই পদসমূহৰ তৃতীয়খন মেৰিট লিষ্ট উলাই পৰিছে তো আজিৰ এই ভিডিওটোত মই আপোনালোকক দেখুৱাম যে ডাক বিভাগৰ চাকৰিত আপোনালোকৰ কাট অফ কিমান যায় তো আপোনালোকে ভিডিওটো ধৈৰ্য সহকাৰে শেষলৈকে চাব তো প্ৰথমতে আমি মেৰিট লিষ্টখন আমাৰ মোবাইলত ডাউনলোড কৰি লওঁ তো মেৰিট লিষ্ট ডাউনলোড কৰাৰ বাবে আপোনালোকে গুগলত সাৰ্চ কৰিব জিডিএছ বুলি তাৰ পিছত যেটো প্ৰথম ওয়েবসাইট আহিব তাত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনালোকে জিডিএছ অনলাইন এংগেজমেন্ট বুলি এটা অপচন পাব তাত ক্লিক কৰি আপোনালোকে আসাম বুলি সিলেক্ট কৰিব আসাম সিলেক্ট কৰাৰ পিছত আপোনালোকে সাপ্লিমেন্টাৰী লিষ্ট থাৰ্ড অপচনটো সিলেক্ট কৰিব তো ইয়াত আপোনালোকে চাব পাৰিছে গোটেই লিষ্টখন মোৰ মোবাইলত ডাউনলোড হৈ গৈছে তো ইয়াত যদি আপোনালোকে কাট অফ বিচাৰে তো ইয়াত যদি আপোনালোকে প্ৰথমতে চাই ইডব্লিউএছ ক্যাটাগৰীৰ এবিপিএমত পাইছে 92% তাৰ পিছত ইউআৰ ক্যাটাগৰীত 94% পাইছে এবিপিএমত তাৰ পিছত এসটি ক্যাটাগৰীত আপোনালোকে চাব পাৰিছে 87 86 তেনেকুৱা পাৰ্চেন্টত পাইছে फ्रेंड्स এই গোটেই লিষ্টখন মই ভালদৰে চাইছো ইয়াত মই মিনিমাম 84% পাইছো আৰু ম্যাক্সিমাম আপোনালোকৰ 97% লৈকে গৈছে তো আপোনালোকে বুজি পাইছে নিশ্চয় যে ডাক বিভাগত চাকৰি কৰিবলৈ হলে আপোনালোকৰ মেট্ৰিকত কিমান পাৰ্চেন্টৰ প্ৰয়োজন তো फ्रेंड्स আজিৰ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো ভাল লাগিছে তেন্তে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ চাকৰিৰ খবৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব